নমস্কাৰ, মই মিলন শইকীয়া। আমি সেইদিনা আছিলোঁ গুৱাহাটীৰ লুতুমা মানে লাল গণেশত। আৰু এইটো পেণ্ডেল আমাৰ গুৱাহাটীত শেষৰটো পেণ্ডেল। আমি ইয়াৰ পাছত আৰু গুৱাহাটীত কোনো জেগাতে নাট মঞ্চস্থ নকৰোঁ, মানে আমাৰ পেণ্ডেলেই নাই। গুৱাহাটী চহৰৰ মাজত আমি তিনিটাকৈ পেণ্ডেল কৰিলোঁ। গণেশগুৰিত কৰিলোঁ, মঠগুৰিয়াত কৰিলোঁ আৰু লুতুমা মানে লাল গণেশত কৰিলোঁ। সেইদিনা আছিল ছেকেণ্ড নাইট, গতিকে ৰাতিপুৱা কিবা এটা খাওঁ বুলি মেগী বনোৱাত ব্যস্ত হৈ গ'লোঁ। আৰু তেনেতে আমাৰ ৰুমত পালেহি অমৰ দা, গতিকে অমৰ দাও আহিল যেতিয়া খাবতো লাগিবই, গতিকে মেগী বনাবলৈ ৰেডি হৈ গ'লোঁ। আৰু মানস, মই, ধ্ৰুৱ আছিলোঁ আৰু আমাৰ ছাইডৰ ৰুমতে আছিল মহিদা। গতিকে গোটেইকেইজনৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি মেগী চাহ খাই আজৰি হৈ গ'লোঁ। আৰু খাই বৈ আমি এটা প্লেন বনালোঁ যে দিনত কিবা এটা খাব লাগিব। গতিকে মেগী চাহ খাই ওলাই দিলোঁ বজাৰ কৰিবলৈ। বজাৰ কৰি ইখনৰ পৰা সিখন দোকান ঘূৰি ফুৰিছোঁ, কিন্তু আমি বিচৰা বস্তুটো পোৱা নাই। কি কৰিম, গতিকে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ। যান জঁটৰ যিহে অৱস্থা, ৰাস্তাটো পাৰ হওঁতে 10 বাৰ ভাবিব লাগে। ফ্লাইঅভাৰ বনাইছে, কিন্তু যিমান কাম দিব লাগিছিল সিমান এটা কাম দিয়া নাই মোৰ মতে। কাম দিছে, কিন্তু 80% কাম দিছে। আৰু ভুল আমাৰ মানুহখিনিৰ গাত। কাৰণ আমাৰ মানুহখিনিয়ে যদি গাড়ী বাইক য'তে ত'তে নৰখাই, য'ত পাৰ্কিং আছে তাত ৰখাই, ইমান যান জঁট নহয় দিয়কচোন। আৰু এইফালে আহি থাকোঁতে হঠাৎ দেখিলোঁ মূৰ্তি বনাই আছে। মূৰ্তি বনোৱা মানুহখিনিও কিন্তু বহুত পাকৈত। আৰু তেনেকৈ বজাৰখন ইফালৰ পৰা সিফালে ঘূৰি ঘূৰি আমাৰ প্ৰয়োজনীয় বস্তুকেইটালৈ ৰুম পালোহি। অমৰ দা গাটো ধুওঁ বুলি বাথৰুমত সোমাওঁতে মানসে অত্যাচাৰ কৰিবলৈ ওলালে। ইবাৰ লাইটটো বন্ধ কৰি দিছে, ইবাৰ ফেনখন চলাই দিছে। কি কৰিব, আমাৰ ৰুমত এইবোৰ চলিয়ে থাকে। আৰু তেনেকৈ ৰাতি হ'ল, আৰু সেইদিনা আছিল আমাৰ শেষৰ নিশা নাটক ৰাম ৰাজ্যৰ লক্ষ্মণ। আৰু গুৱাহাটীৰ শেষৰটো পেণ্ডেলৰ শেষৰ দিনা নাটক। গতিকে মেকআপ লৈ ড্ৰেছ চেছ কৰি চব ৰেডি হৈ গ'ল। দেখিছে এইফালে প্ৰণৱ দাও ৰেডি, ময়ো ৰেডি, মানে প্ৰত্যেকজন কলা কৌশলী ৰেডি হৈ গ'ল। এতিয়া বেল বজোৱাৰ লগে লগে আমাৰ নাটক আৰম্ভ হৈ যাব। আমি অকল বেলটো বজোৱালৈ ৰৈ আছোঁ। আৰু বেল বজাই তেনেদৰে আমাৰ নাটক আৰম্ভও হ'ল, শেষো হ'ল। শেষ হোৱাৰ পাছত আমাৰ পৰিৱেশটো আপোনালোকে দেখিছে জানো? এয়া চাওক, নাটক শেষ হোৱাৰ 10 মিনিটমানৰ পাছতে গোটেই ষ্টেজৰ গোটেই পেণ্ডেলটো কাপোৰ খুলি এনেকুৱা অৱস্থা হৈ পৰে। কেৱল ৰডৰ খুঁটাকেইটা থাকে, গেলেৰীটো থাকে, কেৱল ষ্টেজটো থাকে। বাকী চকী, কাপোৰ য'ত যি থাকে চব খুলি শেষ কৰি পেলায়। আৰু তেনেদৰে আমাৰ নাটক শেষ হোৱাৰ পাছতে গোটেই কাপোৰ, ষ্টেজৰ ছেটিংছ সকলো বান্ধি আজৰি, কেৱল গাড়ীত উঠাব লাগে আৰু যাবই লাগে। আজিলৈ ভিডিঅ'টো এটাই সামৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।